নমস্কাৰ। আপোনালোকে জানেনে আজিকালি কামাখ্যা মন্দিৰৰ যিটো স্পেচিয়েল দৰ্শনৰ টিকেট আৰু ডিফেন্সৰ কাৰণে যিটো টিকেট আছিলে সেইটো আজিকালি অনলাইনতো পোৱা যায় আৰু কেনেদৰে আপোনালোকে পাব পাৰে সেই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চোৱাৰ পিছত সকলো কথা গম পাব। আৰু ইয়াত এটা ট্ৰিক আছে। কেতিয়াবা কি হয়, এসপ্তাহলৈকে আপোনালোকে টিকেট নাপাবও পাৰে, কিন্তু এসপ্তাহৰ আগত আপুনি কেনেদৰে টিকেট কাটিলে পাব তাৰ ট্ৰিক্সটো মই একেবাৰে ভিডিঅ'ৰ শেষত ক'ম। গতিকে আকৌ এটা নতুন ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু তাৰ কাৰণে মই এতিয়া মোবাইলৰ স্ক্ৰীনত যাব লাগিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব। আৰু আপোনালোক যদি মোৰ চেনেলত প্ৰথম আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পোনপ্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গৈ চাৰ্চ কৰিব কামাখ্যা টেম্পল বুলি। কামাখ্যা টেম্পল বুলি চাৰ্চ কৰাৰ পিছত য'ত কামাখ্যা টেম্পল লিখা থাকিব তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেদৰে আহিব, ওপৰত আহিব অনলাইন বুকিং স্পেচিয়েল দৰ্শন আৰু অনলাইন বুকিং ফৰ ডিফেন্স পাৰ্চনেল বুলি আহিব। এতিয়া আমি চিলেক্ট কৰিম অনলাইন বুকিং স্পেচিয়েল দৰ্শনত। চিলেক্ট কৰাৰ পিছত এনেকুৱা ইম্পৰ্টেণ্ট নটিচ এটা আহিব, এইটো একচেপ্ট কৰি প্ৰচিড কৰি দিব। তাৰপিছত টাৰ্মছ এণ্ড কণ্ডিশ্যন একচেপ্ট কৰিব। একচেপ্ট কৰাৰ পিছত যদি আপোনালোকে এতিয়ালৈকে ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে নিউ ইউজাৰত ক্লিক কৰিব। নিউ ইউজাৰত ক্লিক কৰাৰ পিছত ইয়াত যিখিনি ডিটেইলছ বিচাৰিছে সকলোখিনি ডিটেইলছ দি আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰাৰ পিছত আকৌ আপোনালোকক এতিয়া লগ ইন পেজলৈ আমি গৈ দেখাই আছোঁ। লগ ইনত আপোনাৰ কণ্টেক্ট নাম্বাৰটো বিচাৰিব, কণ্টেক্ট নাম্বাৰটো দি দিব। কেপচা বহাব। কেপচা দিয়াৰ পিছত আপোনাৰ গেট অ'টিপিত ক্লিক কৰি অ'টিপিটো দি লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত আপোনালোকৰ টোটেল কেইজন মানুহ যাব সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। মেক্সিমাম 5জনলৈকে পাৰিব। তাৰপিছত আপোনালোকে ফটো আপলোড কৰিব লাগিব। ফটো আপলোড কৰাৰ পিছত তলত নাম দিব লাগিব। নাম দিয়াৰ পিছত ইয়াত ডিটেইলছখিনি ভৰাই ল'ব লাগিব। যিমানকেইটা মানুহ আপোনালোকৰ যায় গোটেইকেইটাৰে আধাৰ কাৰ্ড, ফটো সকলোখিনি লাগিব। আৰু আপোনালোকৰ যদি কোনোবা চিনাকি পাণ্ডা যদি আছে, পাণ্ডাজনৰ নাম চাৰ্চ কৰিব পাৰিব। নহ'লে যিকোনো এটা পাণ্ডা ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। সেই পাণ্ডাজনৰ নাম্বাৰ ইয়াত থাকিব, নহ'লে পাণ্ডাজনে আপোনাক নিজেও কণ্টেক্ট কৰিব পাৰে। গতিকে এই সকলোখিনি ভালদৰে ফিল আপ কৰাৰ পিছত কণ্টিনিউত ক্লিক কৰিব। সকলোখিনি শুদ্ধ আছেনে আপোনালোকে কনফাৰ্ম কৰি ল'ব। কনফাৰ্ম কৰাৰ পিছত আপোনাৰ পে'মেণ্ট গেটৱে ওলাব। ইয়াতে আপোনালোকৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, QR কোড সকলোৰে পাৰিব। গতিকে আপোনালোকে যিকোনো এটা চিলেক্ট কৰি পে' নাওত ক্লিক কৰিলে পে'মেণ্ট হৈ যাব আৰু এনেদৰে আপোনালোকৰ অনলাইনত টিকেট বুকিং হৈ যাব। এতিয়া জানো আহক, আপোনালোকে যদি এসপ্তাহৰ আগত টিকেট বুকিং কৰিবলৈ গৈও যদি টিকেট যদি নাপায়, তেতিয়াহ'লে আপোনালোকে ৰাতি 12টা বজাৰ পিছত আপোনালোকে এবাৰ চেক কৰি চাব, তেতিয়া নিশ্চয় আপোনালোকে পাব। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক সকলোকে বহুত সহায় কৰিছে। আৰু মা কামাখ্যাৰ নামত আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। এনেধৰণৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে সময়মতে পাই থাকিবলৈ এতিয়ালৈকে যদি ফ'ল' কৰা নাই, প্লিজ চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব।